HS প্ৰথম বৰ্ষৰ পল্লৱী ব্ৰহ্ম, মৰিগাঁও মহাবিদ্যালয়ৰ HS প্ৰথম বৰ্ষৰ অংকিতা পাটৰ। ৰাজ্যজুৰি শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। শৰাইঘাট মহাবিদ্যালয় চাংচাৰী স্নাতক প্ৰথম বৰ্ষৰ নিৰলা বড়ো। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে আজি শুভাৰম্ভ হয় এই আঁচনিৰ। খানাপাৰাত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা 1,59,093 গৰাকী ছাত্ৰীক প্ৰদান কৰা হৈছে আৰ্থিক সাহায্য। উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে 1,000 টকা, স্নাতকত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে 1,250 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীলৈ মাহে 2,500 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। মুঠ 10 লাখ শিক্ষাৰ্থীক এই আঁচনিত সামৰি লোৱাৰ লক্ষ্য। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে। আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। বাল্য বিবাহ ৰোধ আৰু কন্যা সন্তানৰ শিক্ষাৰ হাৰ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। ছোৱালীৰ বিয়া হোৱাৰ কাৰণেও বহুত ছোৱালীয়ে খুব সোনকালে কলেজ আৰু স্কুল এৰি তেওঁলোকে ঘৰুৱা জীৱনত অংশগ্ৰহণ কৰে। আমাৰ লক্ষ্য আছিলে যে আমি অসমত দুটা বস্তু, এটা হ'ল যোনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে, আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে, তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে। যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোঁতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব, কাৰণ এই পইচাটো আমি এই কাৰণেই দিছোঁ যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহোঁ। আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী 3rd ইয়াৰলৈকে বিয়াত নবহে, সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য। প্ৰতি মাহৰ 11 তাৰিখে নিজৰ একাউণ্টত জমা হ'ব এই আঁচনিৰ ধন। অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিক আহিব, 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। আৰু বেংক ড্ৰাফ্টখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খোজে মোক লগে লগে জনাই দিব, ঠিক আছে? কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব। আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে, লগে লগে আপোনালোকে ইমেইল কৰি দিব, তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম। কোনো হিতাধিকাৰী নহয়, নিযুত মইনা আঁচনিৰ লক্ষ্য কেৱল মানৱ সম্পদ সৃষ্টি কৰা। বিৰোধীৰ সমালোচনাক প্ৰত্যুত্তৰ দি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছোঁ। কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে। মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই, ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছোঁ, যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব।
আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছোঁ যি নতুন প্ৰজন্ম শিক্ষিত হ'ব যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছোঁ ৰাইজে যেতিয়া নিজৰ কষ্টৰ কথা কয় তেতিয়া আমি তেওঁলোকৰ কষ্ট লাঘৱ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু সেয়াই আঁচনিৰ ৰূপত আগবঢ়াই দিওঁ ৰাইজলৈ আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে হিতাধিকাৰী সৃষ্টি কৰে কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয় কষ্টৰ কথা কয় দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয় নিযুত মইনা আঁচনি আৰম্ভ কৰিবলৈ কি কাৰণত চিন্তা কৰিলে মুখ্যমন্ত্ৰীয়ে 2019 চনত মই অসমৰ শিক্ষামন্ত্ৰী হিচাপে শদিয়া কলেজলৈ এবাৰ গৈছিলোঁ তেতিয়া এগৰাকী ছোৱালীয়ে মোৰ মঞ্চলৈকে উঠি আহি মোক এখন সৰু কাগজ লিখি দিছিলে তেওঁ মোক লিখিছিলে যে মোৰ দেউতাই ঠেলা গাড়ী চলাই আপুনি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলোঁ কিন্তু প্ৰিন্সিপাল ছাৰে কৈছে যে 3rd সেমিষ্টাৰত মই নামভৰ্তিৰ টকা দিব লাগিব দেউতাই 3000 টকা দিব নোৱাৰে গতিকে 1st আৰু 2nd সেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব যোৱা 1.5 মাহ আগতে মই হাজোলৈকে গৈছিলোঁ হাজোৰ কলেজৰ সন্মুখত কিছুমান ল'ৰা ছোৱালীয়ে মোক গাড়ী ৰখাই মোক ক'লে যে ছাৰ এটা নিয়ম কৰিছে মামা এটা নিয়ম কৰিছে যে যাৰ বেক আছে তেওঁলোকে 3rd সেমিষ্টাৰত বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰিব আৰু আমি যদি বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰোঁ আমি পঢ়া বাদ দিব লাগিব কাৰণ আমাৰ দেউতা মাই ইমান টকা নিদিয়ে গুৱাহাটীলৈ আহি মই লগে লগে আমাৰ অফিচাৰসকলক ক'লোঁ যে এইবাৰ বেক থাকিলেও বিনামূলীয়া নামভৰ্তিৰ আমি সুবিধা কৰি দিব লাগে মই কোনোবা এটা দিন বিহালীত এখন কলেজলৈকে গৈছিলোঁ ছোৱালীসকলৰ লগত বহি কথা পাতিছিলোঁ তেতিয়া মই এনে ধেমালিতে সুধিছিলোঁ যে তোমালোক যে ৰাতিপুৱাই কলেজলৈকে আহা দিনত কি খোৱা কোনোবাই ক'লে কেণ্টিনত এয়া খাওঁ সেয়া খাওঁ কিবা কিবি ক'লে তাৰপিছত মই সুধিলোঁ যে অহা যোৱা কেণ্টিনত খোৱা গোটেইখিনি কৰোঁতেতো প্ৰতিটো দিনতে 50 টকাৰ পৰা 100 টকা লাগে দেউতাহঁতে দিব পাৰেনে নাই তেতিয়া তেওঁলোকে বহুতে ক'লে যে নামভৰ্তি বিনামূলীয়া কৰাৰ পিছতো কলেজ বা স্কুলত অহা যোৱা কৰাৰ খৰচটো নোহোৱা কাৰণে আমি বহু সময়ত কলেজত অহা বন্ধ কৰি দিব লাগে আজি খানাপাৰাত কেন্দ্ৰীয়ভাৱে এই আঁচনিৰ শুভাৰম্ভ হোৱাৰ লগতে জিলাই বিভিন্ন স্থানত মন্ত্ৰী বিধায়কৰ উপস্থিতিত শুভাৰম্ভ হ'ল এই নিযুত মইনা আঁচনিৰ অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে কেমেৰা পাৰ্চন কানু টাইডাৰ ব্ৰজান হালুৰ সৈতে পংকজ শৰ্মা আৰু মনোৰঞ্জন দত্ত নিউজ লাইভ শৰাইঘাট মহাবিদ্যালয় চাংচাৰী স্নাতক প্ৰথম বৰ্ষৰ নিৰলা বড়ো